Good morning everyone. আজি এটা কথা শ্বেয়াৰ কৰিব আহিছোঁ, সেইটো হৈছে ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ বিষয়। যিহেতু মই নিজে কৰোঁ আৰু মই নিজে বেনিফিটছ পাইছোঁ, চ' মই একদম ভাবিলোঁ যে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ বুলি। একচুৱেলি ইণ্টাৰমিটেণ্ট ফাষ্টিংটোনো কি, মই তাৰে আগতে এইটো ক'ব খুজিছোঁ যে এইটো ফাষ্টিং যদি এইটো ইটিং পেটাৰ্ণটো আপোনালোকে ভালকৈ ফ'ল' কৰে তেন্তে আই গেৰাণ্টি ইউ যে এক মাহত আপোনাৰ 1 পৰা 2 কেজিলৈকে ইটছ পচিবল কমোৱাটো। ঠিক আছে, যিহেতু মই 1.5 কেজি কমাইছোঁ আৰু এতিয়া বুলি নহয়, মই বহুত আগৰ পৰা এইটো ফ'ল' কৰোঁ, কনচিষ্টেণ্ট নহয়। মই যেতিয়া দেখোঁ মোৰ কেতিয়াবা ৱেইট গেইন হ'বলৈ লৈছে বা কেতিয়াবা হৈও যায়, একচুৱেলি এইটো ষ্টাৰ্ট কৰাৰ পিছত মোৰ এটা ৰিজনো আছিলে এই ৰিচেণ্ট, যে মই মানে লাষ্ট 2 মাহৰ পৰা জিম কৰি আছোঁ, কিন্তু তাৰে আগতে 8 মাহ মানে হ'ব চাগে মই ন' ৱৰ্কআউটছ ন' প্ৰপাৰ ডায়েট, মানে বহুত আগ্ৰাম বাগ্ৰাম খাই কৰি মোৰ 7 কেজিছ ৱেইট গেইন হৈছিলে। চ' যদিও এক্সাৰচাইজ কৰি আছিলোঁ মানে কমাব পৰা নাছিলোঁ। কাৰণ আপোনালোকে জানেনে, যিমান আপোনালোকে ৱৰ্কআউটছ নকৰক, যিমান এক্সাৰচাইজ নকৰক, আনলেছ এণ্ড আনটিল ইয়ৰ ডায়েট ইজ প্ৰপাৰ না, আপোনালোকৰ ৱেইট মেনেজ কৰাটো বা কমোৱাটো বা বঢ়োৱাটো ইটছ নট পচিবল। পূৰা হাত আপোনালোকৰ এক্সাৰচাইজত নাথাকে, ডায়েটে মানে মেজৰ ৰোলটো প্লে' কৰে। চ' যিয়ে নহওক, চ' মই ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিলোঁ লাষ্ট 1 মান্থৰ পৰা আৰু মোৰ 1.5 কেজি পূৰা ডাউন। চ' আই এম ভেৰি হেপ্পী। সেইটো কাৰণে মই ভাবিছোঁ যে শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। একচুৱেলি চবেই জানে, আজিকালিতো চবেই জানে ইণ্টাৰমিটেণ্ট ফাষ্টিং কি হয়, কি কথা বাট ষ্টিল বহুতে ইমপ্লিমেণ্ট কৰিবলৈ বা নিজৰ ওপৰত এপ্লাই কৰিবলৈ অকণমান আফচোচ কৰে যে, বা বহুতে ষ্টাৰ্ট কৰে কিন্তু কি হয় ডিউৰিং দেট টাইম, মানে ইন দ্য মেইন টাইম সিহঁতে মানে কণ্টিনিউ কৰিব নোৱাৰে, কাৰণ প্ৰপাৰ ৱেটো নাজানে। আৰু এইটোৰ কোনো প্ৰপাৰ ৱে বুলি ক'বও নোৱাৰি, কাৰণ চবৰ বডি টাইপছ বেলেগ, চবৰ ইটিং হেবিটছবিলাক বেলেগ। ঠিক আছে, তো কি হয়গৈ, মই সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে ইমান ষ্ট্ৰিক্টলি নল'ব। তাৰমানে মেইন আইডিয়া বিহাইণ্ড ইণ্টাৰমিটেণ্ট ফাষ্টিং ইজ দেট কি আমি এটা উইণ্ড' মানে এটা টাইম পিৰিয়ড গেপ এটা ৰাখিব লাগে, যিটো গেপত আমি একেবাৰে একোৱেই নাখাওঁ, আৰু এটা উইণ্ড' ৰাখিব লাগে যেতিয়া আমি খাম আমাৰ খানাখিনি। এই নোখোৱা সময়খিনিৰ মাজত আমি বোলে কিবা চাহে খাই দিলোঁ বা কিবা খাই দিলোঁ, সেইটো বস্তু হ'ব নালাগে। যেনেকৈ আমি জেনেৰেল ফাষ্টিং কৰিলে কৰোঁ ন, যে আমি কেতিয়াবা ব্ৰত ৰাখিলে আমি ভাত বা ৰুটি নাখাওঁ, বাট আমি ফ্ৰুটছ খাই থাকোঁ, আমি চাহ খালোঁ, বিস্কিট খালোঁ, তেতিয়া কি হয় আপোনালোকৰ মানে ইনচুলিন স্পাইকবোৰ হৈ থাকে, নিমখেও দিয়ে, চেনিও দিয়ে। চ' এই গেপ পিৰিয়ডটো যিটো থাকে, মানে আপোনালোকক কৈ দিওঁ ইণ্টাৰমিটেণ্ট ফাষ্টিং ইজ এ পেটাৰ্ণ অফ ইটিং, ইটছ নট এ ডায়েট। এইটো এনেকুৱা পেটাৰ্ণ হয় য'ত নেকি আপুনি এটা সময়সীমা বান্ধি দিয়ে। ইউজুৱেলি ইট ইজ 16:8, মানে 16 ঘণ্টা ফাষ্টিং, ৰিমেইনিং 8 ঘণ্টা আপোনালোকে নৰ্মেল যি খায় তাকে খাব পাৰে। নতুবা আপোনালোকে 14 আৱাৰ্ছ ফাষ্টিং আৰু আপোনালোকে 10 আৱাৰ্ছ ইটিং উইণ্ড' ৰাখিলে। মই জেনেৰেলি, কাৰণ মই বহুত এটা খাওৰা হয়, মোৰ পৰা মানে ডায়েটটো মানে ফাষ্টিংটো ইমান নোৱাৰোঁ, মই ভোক লাগিয়ে থাকে, বাট আই চামহাও মানে 12 আৱাৰ্ছটো মই ৰাখি দিওঁ। আৰু ডিউৰিং দেট টাইম আমি জেনেৰেলি কি কৰোঁ, আপোনালোকে এইটো কাম কৰিব পাৰে যে সন্ধিয়া 7টাত যদি আপোনালোকে খালে, নেক্সট ডে 9টা বজাত ধুনীয়া মৰ্ণিং টাইমত আপোনালোকে ব্ৰেকফাষ্টটো কৰিব পাৰিব। আৰু মই ইমান সোনকালে ডিনাৰ কৰিব নোৱাৰোঁ, কাৰণ মই জিমৰ পৰা আহি আকৌ ৰান্ধি মেলি খাব লাগেতো। চ' মই 9টা মানত ফিনিছ কৰোঁ ডিনাৰ। চ' মই নেক্সট ডে 11টাত বা 11:30 খাই দিওঁ। আৰু তেনেকৈ মানে মই 14 ঘণ্টা এটা বা 12 ঘণ্টা এটা মেইনটেইন কৰোঁ। আৰু তো দিনত যেতিয়া আপোনালোকে 10টা বা 11টালৈ থাকিবলগীয়া হয় ছাপ'জ, তেতিয়া কি কৰিব, ভোক লাগে, ডিউৰিং দেট টাইম আপোনালোকে খুব পানী খাব, বা আপোনালোকে ব্লেক টি খাব পাৰে, ব্লেক কফি খাব পাৰে, গ্ৰীণ টি খাব পাৰে, উইদাউট চুগাৰ, ন' চুগাৰ এট অল। আৰু ফ্ৰুট জুচ নাখাব বোলে, জুচ পানীহে খাব লাগে লিকুইড, ফ্ৰুট জুচ খাই দিলোঁ বোলে কিবা, ন', বিকজ ইয়াতে চুগাৰ থাকে, কেলৰিজ পাই যাব, চ' ইনচুলিন স্পাইক হ'ব আৰু আপোনালোকৰ পূৰা ফাষ্টিংটো 0 হৈ যাব। চ' আপোনালোকে ডিউৰিং দিছ ফাষ্টিং টাইম যদি কিবা খাব মন গৈছে, ব্লেক কফি, ব্লেক টি অৰ গ্ৰীণ টি আপোনালোকে ল'ব পাৰে। সেইটো লোৱাৰ পিছত কি কৰিব, আপোনালোকে যেতিয়া ফাষ্টিংটো ব্ৰেক কৰিব, ধৰক আপোনালোকৰ 14 ঘণ্টাটো পূৰা হৈ গ'ল, বা 16 ঘণ্টাটো হৈ গ'ল, বা 12 ঘণ্টা হৈ গ'ল, আপোনালোকে যিটো পাৰে। মোৰ মতেতো বিগিনাৰ্ছবোৰে ইমান দেৰি একদম ষ্টাৰ্টিঙতে ইমান দীঘল ফাষ্টিং পিৰিয়ডটো ৰাখিব নোৱাৰিব। চ' I suggest you to start it with 12 hours means fasting window. ঠিক আছে,
তো 12 ঘণ্টা ৰাখি পেলাই যেতিয়া আপুনি পিছদিনাখন ব্ৰেক কৰিব, এতিয়া ফাষ্টিংটো আপোনালোকে ল'ব প্ৰ'টিন, খালী পেটত প্ৰ'টিন ঢালিব দেই, একদম একচুৱেলি চব খাব পাৰে। মইতো ৰুটি এটা লওঁ, চব্জি লওঁ আৰু কণী, মানে প্ৰ'টিন চ'ৰ্চ বুলি যি আপোনালোকে বিচাৰে তাকে ল'ব লাগে। বাট দ্য ফাৰ্ষ্ট থিং টু বি গিভেন টু ইয়ৰ গাট ইজ, ষ্টামাক শুড বি প্ৰ'টিন অনলি। বুট তিয়াই থ'লে ৰাতি, আচ্ছা মই মানে ফুড আইটেমছবিলাকত পিছত যাম, বেলেগ এটা ভিডিঅ' লৈ আহিম যে আপোনালোকে কেনেকুৱা কি খাব পাৰে নোৱাৰে। মই জাষ্ট এটা আজি বিচাৰিছোঁ যে ৰাফ আইডিয়া এটা দিওঁ যে এইটো ফাষ্টিং মানে কেনেকৈ ৰাখিব পাৰে। চ' আপোনালোকে ৰাতিপুৱা যেতিয়া ব্ৰেক কৰিব তেতিয়া প্ৰ'টিন ল'ব ফাৰ্ষ্ট থিং। তাৰপিছত আপোনালোকে নৰ্মেল ৰুটি ল'লে, চব্জি ল'লে, অকণ চালাড মানে কি বনাই থাকিব নালাগে আৰু চালাড, এটা পিচ কুকুম্বাৰ ল'লে, এটা পিচ গাজৰ ল'লে বা তেনেকৈ যিয়ে নহওক। আৰু ৰুটি যদি আপোনালোকে ৱেইট লছ জাৰ্নিত আছে, কিছুমানেতো ইণ্টাৰমিডিয়েট ফাষ্টিং ৱেইট মেনেজমেণ্টৰ কাৰণে কৰে। ধৰক আপোনাৰ যদি 55 kg হৈ আছে আৰু সেইটোকে মেইনটেইন ৰাখিব বিচাৰিছে, দেন অলছ' কিছুমানে কৰে। আৰু কিছুমানে এনেই জেনেৰেল হেল্থৰ কাৰণে কৰে, কাৰণ ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ বহুত বেনিফিটছ আছে, এইটো মই পিছত কেতিয়াবা ক'ম বেলেগ ভিডিঅ'ত। তো হিলিঙত বহুত ভাল দেই, বডিটো পূৰা হিল আপ হয়। চ' লেটাৰ আইল ডিছকাছ ইট। চ' মেইন হ'ল কি, আৰু ৱেইট লছৰ কাৰণে বেচিকেলি কৰা যায়, মই ৱেইট লছৰ কাৰণে কৰোঁ। চ' ৱেইট লছৰ কাৰণে আপুনি বোলে এইটো ইণ্টাৰমিডিয়েণ্ট হৈছে, মই ইমান দেৰি ফাষ্টত আছোঁ, এতিয়া চব খাব পাৰি বুলি এগালমান খাই দিলোঁ, সেইটো নহ'ব। আপোনাক এটা ৰুটি ল'ব, অকণমান চব্জি, প্ৰ'টিন ল'লে কিবা, মানে কেলৰিজটো চাব লাগিবতো, একোবা খাই নিব। সেইখিনি খালে মেলিলে থাকিলে, তাৰপিছত অলপ পিছত 2 ঘণ্টামান আপোনালোকে কিবা ফ্ৰুটছ ল'লে, ঠিক আছে, ফ্ৰুট ল'ব। আম চাম বেছিকৈ নাখাব, যদি ৱেইট লছ কৰিব বিচাৰিছে আম, মিঠা ফ্ৰুটছ অকণ এভইড কৰিব, কাৰণ চুক্ৰ'ছৰ কণ্টেণ্ট, চুক্ৰ'ছ আল্টিমেটলিতো চুগাৰে ন, হেল্ডি চুগাৰ, তথাপিও চুগাৰ হয় ন, চ' বেছি নাখাব। আম হৈ গ'ল, আৰু মিঠা বেছি লওঁ, আপোনালোকে কমলা হৈ গ'ল বা তেনেকুৱা ধৰণৰ, এতিয়া মই আনি নাথাকোঁগৈ কি ফ্ৰুটছ হয়, যিবোৰ খালে। তাৰপিছত 2টামান বজাত, 2:30মান বজাত আপোনালোকে নৰ্মেল লাঞ্চ কৰিলে। লাঞ্চত আগেইন প্ৰ'টিন, এণ্ড মাইণ্ড ইট, প্ৰ'টিন শুড বি ইন ইচ এণ্ড এভৰি মিল অফ ইয়াৰ্ছ। আপোনালোকে ব্ৰেকফাষ্টতো প্ৰ'টিন অকণমান ৰাখিব, লাঞ্চতো ৰাখিব, ডিনাৰতো ৰাখিব দেই, প্ৰ'টিনটো ৰাখিব। আৰু প্ৰ'টিন শুনিবলৈ প্ৰ'টিনটো একে বহুত ডাঙৰ বস্তুৰ নিচিনা লাগে, কিন্তু আমি এনেও খাওঁ, বুটকে খাই দিলোঁ ন, ৰাজমা খাই দিলোঁ, আমি ঘুগুনি খাই দিলোঁ, পনীৰ খালোঁ, মাছ মাংস, এই চব প্ৰ'টিনে ন। চ' প্ৰতিটা সাজতে মন কৰিব যে আপোনালোকে প্ৰ'টিন চ'ৰ্চটো ৰাখে যেন। চ' দুপৰীয়া তেনেকৈ খালে ভাত অকণমান দেই, এইটো কোৱান্টিটিটো ৰাইচৰ নহয়, কিন্তু এইটো কোৱান্টিটিটো বইলড ৰাইচৰ, এইখিনিমান ভাত ল'ব, চব্জি যি আছে চব ল'ব, 1 খোপা চব্জি ল'ব পাৰে, মানে ইমানটো নহয়, নোৱাৰিবই, মানে অলপ বেছিকৈ চব্জি ল'ব, চালাড ল'ব, মাছ মাংস যি আছে প্ৰ'টিন, সেইবোৰ ল'লে খালে, খাই আগেন গেপ দিব। গেপ দি আপোনাৰ ইভিনিং স্নেক্সৰ নামত আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ অকণমান ল'লে, 1 মুঠি দেই, নিজৰ মুঠিত যিখিনি আহে, ড্ৰাই ফ্ৰুটছ, নাটছ, বেৰিজ, মাখানা চাখানা, খায়ো ভাল লাগে। ৰ'ষ্টেড ঘৰতে ৰ'ষ্ট কৰি ল'ব, অকণ বাটাৰৰ অকণমান ব্লেক পেপাৰ দি ৰ'ষ্ট কৰি সেইটো চাহৰ লগত খালে, চুগাৰ একদম বাদ দিব, টোটেলি কাট কৰিব। বাট মই এটা চিক্ৰেট কওঁ, মই টোটেলি কাট কৰিব পৰা নাই। মই দিনটোত মোক 1 কাপ গাখীৰ চাহ মোক একদম বেয়াকৈ লাগে দেই। ৰাতিপুৱা মোৰ ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং শেষ কৰি মই 1 কাপ গাখীৰ চাহ চেনি দি পেলাই খাওঁ, একো নহয়। মানে এইটো কৈছোঁ, আপোনালোকে যদি ড্ৰাষ্টিক ৱেইট লছত নাই, অলপ চলপ আপুনি এইটো ল'ব পাৰে, কাৰণ আপোনালোকে কমাই আনোতে অলপ টাইম লাগিব। আৰু নিজৰ বডিক কষ্ট দি মনটো বেয়া কৰি আপোনালোকে ডায়েটটো বেছি দিনলৈকে কৰিব নোৱাৰিব। সেইটো কাৰণে কৈছোঁ মই যে ইমান ষ্ট্ৰিক্টলি নকৰিব, তেতিয়া আপোনালোকে মানে কনচিষ্টেণ্ট হ'ব নোৱাৰিব। খাব মানে চাহটো বোলে এমক খাই দিলোঁ নহয়, অকণমান ল'ব আৰু, মানে এইটো কি কয়, ভাৰাচটো মিটাবলৈ যিটো, সেইটো কাৰণে চাহকণ খাব, একো নাই। চ' সেইটোৱে কৈছোঁ, কিছুমানে আগবেলা খালে বা আপোনালোকে ইভিনিং খালে মাখানা চাখানা ৰূপে 4 কাপ খালে, নাখালে বহুত ভাল। গ্ৰীণ টি ল'ব অকণমান বা ব্লেক কফি ল'ব। মই যেনেকৈ ইভিনিং জিমত যোৱাৰ আগতে ব্লেক কফিটোকে লওঁ আৰু, চ' সেইটো ল'লে। আৰু তাৰপিছত ৰাতি সোনকাল ডিনাৰ, যিটো আপোনালোকে 7 PM, যদি 7 PM, ইফ ইট ইজ 9 PM, দ্য 9 PM ডিনাৰ কৰিলে। ডিনাৰত কিন্তু ৰাতি মই কাৰ্বছটো নলওঁ, ৰাতি মই এভইড কৰোঁ, কাৰণ দিনততো আপোনালোকে যেতিয়া ছানটো একদম পিকত থাকে, তেতিয়া আপোনালোকে যিকোনো বস্তু খালে ডাইজেষ্ট কৰে বডিয়ে। তাৰো এটা কথা আছে, আমাৰ যিটো, মই ৱৰ্ডটো আকৌ পাহৰি গ'ল, বা চাৰ্কেডিয়ান চাইকেল লাইক ছামথিং, মানে সূৰ্যটো উদয়ৰ পৰা অস্তলৈকে আমাৰ বডিটোতো মেকানিজমবোৰ সেইটো মতে চলে হা। তো আমি দিনৰ ভাগত আমাৰ ডাইজেশ্যনটো পিকত থাকে, বাট
যেনেকৈ ছানছেট হৈ যায় বহুতে ছানছেটৰ পিছত একদম নাখায় চৰাই চিৰিকটি মানে এইবোৰ আমাৰ এনিমেল চৰাই চিৰিকটিবোৰে নাখায় খোৱা বন্ধ কৰি দিয়ে আমি মানুহবোৰে আৰু গোটেই ৰাতিও খাওঁ বেছিভাগটো চাব গ'লে আমি স্পেচিয়েল মিলবিলাক ৰাতিয়ে খাওঁ চ' ডাইজেষ্ট নহয় আল্টিমেটলি কি হয় ফেটছ হৈ পেলাই আমাৰ ষ্ট'ৰ হৈ যায় চ' কিপ ইট ভেৰি লাইট প্ৰ'টিনটো ডেফিনেটলি ৰাখিব আৰু মোৰ মতে প্ৰ'টিনটোৱে ৰাখিব বুজিছে কাৰ্বছ নাৰাখিব ফেটছ অকণমান ৰাখিব পাৰে আপোনালোকে অলিভ অইলত কিবা চালাড টালাড বনাই দিলে কণী চণী ল'লে পনীৰ ল'লে শ্বালো ফ্ৰাই কৰিলে অকণমান ঘি জাষ্ট নামটো কৰি নন ষ্টিক পেন ল'ব তাতে নামটো কৰি পেলাই ঘি দিলে বা বাটাৰখন দি ফ্ৰাই কৰি নট ফ্ৰাই দেই জাষ্ট উল্টা পাল্টা ৰোষ্ট কৰি পেলাই সেইটো খাই গ'লোঁ চ' ইউ আৰ চৰ্টেড ফৰ দ্য ডে তাৰপিছত পূৰা নেক্সট ডে'লৈ পূৰা ফাষ্টিং একদম আপোনালোকে ৰঙা চাহ খাই দিলোঁ কিবা খাই দিলোঁ নহ'ব পানী খাই থাকিব প্ৰথম কেইদিনমান অকণ প্ৰব্লেম হ'ব এসপ্তাহ 10 দিনমান বহুত ভোক লাগিব বাট প্লিজ মেইনটেইন কৰিবলৈ এইটো আপোনালোকে কষ্ট কৰিবলৈ থাকিব পানী খাই থাকিব পানী খালে মানে ভোকটো গুচি যায় আৰু কেতিয়াবা এনেকুৱা হয় যে একচুৱেলি আমাৰ পিয়াহ লাগে বডিয়ে ছিগনেল দিয়ে পিয়াহৰ কাৰণে বাট আমি এইটো মিছআণ্ডাৰষ্টেণ্ড কৰোঁ এজ হাংগাৰ তো আমি কিবা খাই দিওঁ ন কেতিয়াবা চাব পানী খাই দিলেও আপোনালোকৰ ভোকটো মিটি যায় তো এইটো হৈছে থুলমূলকৈ মই ক'লোঁ মই কি কৰোঁ মই নেক্সট ভিডিঅ' এটা লৈ আহিম বাৰু মই কি খাওঁ কি খাব পাৰি ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ দৌৰান ডিউৰিং ইণ্টাৰমিডিয়েট ফাষ্টিং আমি কি খাব পাৰোঁ কি খাব লাগে একচুৱেলি এইটো হৈছে এটা ৰাফ ইণ্টাৰমিডিয়েট ফাষ্টিং যিয়ে বিগিনাৰ্ছ হয় ঠিক আছে তো মুঠৰ ওপৰত মেইন আইডিয়াটো হৈছে আপোনালোকে এটা সময় বান্ধি ল'ব 14 ঘণ্টা বা 16 ঘণ্টা বা 12 ঘণ্টা য'ত নেকি আপুনি এবছলুটলি একো নাখায় ঠিক আছে খালে মই যিকেইটা বস্তু কৈছোঁ ব্লেক কফি ব্লেক টি অৰ গ্ৰীণ টি তাৰ বাদে একো নাখাব আপোনাৰ ডাইজেশ্যন কেনেকুৱা মানে ফাষ্ট হৈ যাব চাব কাৰণ যেতিয়া আমি একো নাখাওঁ তেতিয়া আমাৰ বডিয়ে কি কৰে জাষ্ট এনাৰ্জিটো নাপায় ন কাৰণ ফাৰ্ষ্ট অফ অলটো ৰিচেণ্ট ফুডৰ পৰা এনাৰ্জিটো ল'লে কিন্তু যেতিয়া আমি ইমান ঘণ্টা ফাষ্টিঙত থাকোঁ বডিক যেতিয়া এনাৰ্জি লাগে আৰু আপোনালোকে ফ্ৰেছ চ'ৰ্চ অফ ফুড নাপায় তেতিয়া সেই ষ্ট'ৰ্ড ফেটছৰ পৰা এনাৰ্জিটো তাহাঁতে লৈ সেই ফেটছবিলাক খাই দিয়ে ইন চিম্পল ৱৰ্ডছ দে আজি টেকনিকেল কৰি বুজোৱা নাই মানে টেকনিকেল ৱৰ্ডছ ইউজ কৰা নাই চ' দেট এভৰিবডি কেন আণ্ডাৰষ্টেণ্ড তো সেইটোৱে হৈছে কথা যেনেকৈ আমি গাড়ী এখন চলালে যদি বাৰে বাৰে তেল ভৰাই থাকোঁ গোটেই দিনটো তো ইঞ্জিনতো নতুন তেলে লৈ থাকিব ন কিন্তু যেতিয়া আমি তেলটো নভৰাওঁ তেতিয়া ষ্ট'ৰ্ড ৰিজাৰ্ভৰ তেলটো যদি সেইটো লৈ পেলাই ইউজ কৰিব চ' ইটছ দ্য ছেইম থিং চ' আজিৰ কাৰণে বহুত জ্ঞান দিলোঁ চৰি কিবা যদি ভুল কৈছোঁ আৰু প্লিজ মোকো কিছুমান ছাজেশ্যনছ এডভাইচ দিব আপোনালোকৰো বহুত নলেজ আছে যি কোনোবা কিবা জানিলে মোক প্লিজ জনাব মই ইমপ্লিমেণ্ট কৰিম যিহেতু মই নিজে এইটো জাৰ্ণিত আছোঁ ফেট লছ জাৰ্ণি ৱেইট লছ জাৰ্ণি so please মোকো অলপ এডভাইচ কিবা কিবি দিব লেটছ মুভ অন টু দিছ জাৰ্ণি টুগেডাৰ ফৰ নাও বাই